এখন সংগ্ৰাম দেশ মাটি আৰু জাতিৰ কাৰণে কোনোবা হাজৰিকা উপাধিৰ মন্ত্ৰী আমাক একো হিলাব নোৱাৰে ভয়াতুৰ চৰকাৰ দুৰ্বল চৰকাৰ আৰু বীৰ লাচিত থানাৰ কাৰ্যালয়ত তলা মাৰি লাভ নাই বীৰ লাচিত থানাৰ কাৰ্যালয়ত তলা মাৰি পেলাই লাভ নাই খিলঞ্জীয়া মানুহৰ প্ৰত্যেকটো ঘৰে বীৰ লাচিত থানাৰ কাৰ্যালয় অসমীয়া মানুহৰ ঘৰে ঘৰে বীৰ লাচিত থানাৰ কাৰ্যালয় আছে কিমান তলা মাৰিব ভাগৰি যাব ইয়াৰ মন্ত্ৰী মহোদয় ডাঙৰ ভাগৰি যাব হাজৰিকা ডাঙৰীয়া সকলো ভাগৰি যাব আৰু বীৰ লাচিত থানাই যেতিয়া যুদ্ধ কৰিব সন্মুখৰ পৰা কৰিব আজি আমাক অফিচত সোমাবলৈ দিয়া নাই আৰু আটাইতকৈ পুতৌজনক কথাটো হৈছে মৰিগাঁৱৰ আৰক্ষী বিভাগে মৰিগাঁৱৰ উপায়ুক্তৰ নিৰ্দেশ নেমানে উপায়ুক্তই আমাক এমাহ সময় দিয়াৰ পিছতো আৰক্ষীয়ে তলা মাৰি দিছে মানে আৰক্ষী প্ৰশাসনৰ ওপৰত উপায়ুক্তৰ নিয়ন্ত্ৰণ নাই আৰু নহ'লে উপায়ুক্তক আৰক্ষী প্ৰশাসনে নেমানে দুটাৰ ভিতৰত এটা হ'ব আৰু বীৰ লাচিত থানাৰ এই ঊৰ্ধ্বমুখী যিটো যাত্ৰা এই যাত্ৰাত খিলঞ্জীয়া মানুহে আমাক সহযোগ কৰিছে আৰু এই যাত্ৰা কোনো ৰখাব নোৱাৰে এই যাত্ৰা দ্ৰুত গতিত চলিব যিদৰে ব্ৰহ্মপুত্ৰক কোনেও ভেটিব নোৱাৰে বীৰ লাচিত সেনা নামৰ শক্তিটোকো কোনেও ভেটিব নোৱাৰে আমি অটল আমি অটল অদম্য আৰু অজেয় সেই কথাটো বিজেপি চৰকাৰ আৰু মৰিগাঁও জিলা প্ৰশাসন অসম আৰক্ষীয়ে জনা উচিত আৰু এইখন সংগ্ৰাম সেই অসম আৰক্ষী যিজনে আমাৰ অফিচত তলা মাৰিছে তেওঁৰ কাৰণেও এখন সংগ্ৰাম তেওঁৰ যদি কেতিয়াবা ঘৰত কিবা বিপদ হয় অলা খিলঞ্জীয়া মানুহে আক্ৰমণ কৰে আমি যাম তেওঁক আমি কথা দিলোঁ তেওঁৰ কাৰণেও এইখন সংগ্ৰাম প্ৰত্যেক খিলঞ্জীয়া মানুহৰ কাৰণে এইখন সংগ্ৰাম অসম নামৰ মাজনী প্ৰত্যেক সন্তানৰ বাবে এইখন সংগ্ৰাম দেশ মাটি আৰু জাতিৰ কাৰণে কোনোবা হাজৰিকা উপাধিৰ মন্ত্ৰী আমাক একো হিলাব নোৱাৰে ধন্যবাদ জয় অসম